8,000 10,000 টকাত এটা পৰিয়াল চলা কথাটো একেবাৰে অসম্ভৱ কথা। আমাৰ সদৌ অসম প্ৰাদেশিক শিক্ষানুষ্ঠানবিলাকৰ টিউটৰ ঐক্য মঞ্চই যোৱা 10 তাৰিখৰ পৰা 10 নৱেম্বৰৰ পৰা গুৱাহাটী চচলত যি অনিৰ্দিষ্টকালীন আমৰণ ধৰ্মঘটৰ কাৰ্যসূচী লৈছে, এই কাৰ্যসূচীটোত আমি সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাই মুকলিভাৱে সমৰ্থন জনাইছোঁ। ইয়াৰ কাৰণটো হ'ল যে আমি সকলোৱে জানো যে 8,000 10,000 টকাত আজিকালি একে নিম্নমানৰ সাধাৰণ মানুহজনৰো আচলতে পৰিয়াল নচলে। তেনে ক্ষেত্ৰত ঘৰৰ মানুহজন যেতিয়া এখন শিক্ষানুষ্ঠানত 9 বজাৰ পৰা আবেলি 3 বজালৈকে যেতিয়া এখন শিক্ষানুষ্ঠানত পাঠদানত ব্যস্ত হৈ থাকিব আৰু তেওঁলোকে যেতিয়া মাহৰ মূৰত 8,000 10,000 টকা পাব, তেতিয়া তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিব, ল'ৰা ছোৱালীয়ে কেনেকৈ পোহপাল দিব? 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল এই যে 2017-18 যিখন অসম চৰকাৰে প্ৰণয়ন কৰা পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ আমি সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘকালীন ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদ আন্দোলন ধৰ্ণা অনশন কাৰ্যসূচীৰ জৰিয়তে এই আইনখনক আচলতে আমি অগ্ৰাহ্য কৰি আহিছোঁ আৰু এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবী জনাইছোঁ। আৰু আজিও আচলতে এই মাননীয় টিউটৰসকলৰ যি আন্দোলনৰ লগতে সংগতি ৰাখি এটা কথা ক'ম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি বহুত দিন বিনা বেতনে অনাহাৰে অনিদ্ৰাই আমি যি আমাক যি চৰকাৰে ব্যৱহাৰ কৰি আছে শিক্ষানুষ্ঠানসমূহত, এই শিক্ষানুষ্ঠানত ব্যৱহাৰ কৰা যিটো পৰম্পৰা, এইটো আচলতে জটি পেলাব লাগে। আৰু এই শিক্ষকসকলক বাৰে বাৰে এনেকৈ অপমান কৰা যিটো পৰম্পৰা, এইটো আচলতে পৰিহাৰ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰখনক একদম আমি কাতৰে আহ্বান জনাইছোঁ আৰু এইটো দাবীও জনাইছোঁ যে এই শিক্ষকসকলৰ জীৱনৰ লগত আৰু হেতালি আপোনালোকে নেখেলিব। আপোনালোকে ইতিমধ্যে অসমত বিভিন্ন ধৰণৰ আঁচনিৰে মানুহক একো নকৰাকৈ আপোনালোকে টকা পইচা দি আছে, ধন ধান দি আছে। আমাৰ এই শিক্ষকসকলে চৰকাৰৰ পৰা ভিক্ষা খোজা নাই। আমি শ্ৰম দান কৰিছোঁ, আমি শিক্ষা দান কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ইতিমধ্যে 20-25 বছৰ আমি বিনা বেতনে শিক্ষকতা কৰিলোঁ আৰু এতিয়া আমাক শেহতীয়াকৈ তেওঁলোকক টিউটৰসকলক 21 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনাখনে তেওঁলোকক টিউটৰ সাজিলে আৰু এইটো এটা নাবুদ নাচুদ শিক্ষাৰ ইতিহাসত নোহোৱা শব্দ এটা যে কোন চৰকাৰী অনুষ্ঠানত টিউটৰ নিযুক্তি দি থয়। আচলতে এইবিলাক হ'ল অদ্ভুত চিন্তা অসম চৰকাৰখনৰ। আমি চৰকাৰক আহ্বান জনাইছোঁ যে যিকোনো পৰ্যায়ৰ জৰিয়তে যিকোনো পৰিৱেশত এই টিউটৰ শব্দটো উঠাই দি শিক্ষকসকলক আচলতে শিক্ষকৰ মৰ্যাদা দিব লাগে। ইতিমধ্যে 2013 চনত সেই কামটো কৰিছে। একে সমপৰ্যায়ৰ শিক্ষকসকলক কোনো DLED নোহোৱাকৈ, কোনো টেট নোহোৱাকৈ যদি তেওঁলোকক যদি শিক্ষক হিচাপে নিযুক্তি দি তেওঁলোকক যদি স্কেল দিব পাৰে, তেতিয়াহ'লে আমাৰ এই অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আপোনালোকে 21 চনত প্ৰাদেশিকৰণ কৰা বা এতিয়া সংশোধনৰ মাধ্যমেৰে যিখিনি প্ৰাদেশিকৰণ কৰিব ওলাইছে, এইখিনিক আকৌ সেই টিউটৰ সাজি আকৌ আমাক এই আন্দোলন ধৰ্ণা প্ৰতিবাদ আকৌ এইবিলাক আচলতে যদি আমি শুনিবলৈ পাওঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে সততে কয় যে আন্দোলন বিবৰ্জিত এখন অসম তেখেতে বিচাৰে। আৰু যদি আন্দোলন বিবৰ্জিত অসম লাগে, তেতিয়াহ'লে আন্দোলন নকৰিবৰ কাৰণে কৰিবলগীয়া কামবিলাক কৰিব লাগে। আৰু আমি বিচাৰিছোঁ যে টিউটৰসকলকে হওক বা অপ্ৰাদেশিক শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলকে হওক, সকলোকে ন্যায় দিব লাগে। আৰু এইবাৰ যি বিধানসভাৰ যিখন অধিৱেশন আহি আছে 25 নৱেম্বৰৰ পৰা হ'ব, এই বিধানসভাৰ অধিৱেশনত ইতিমধ্যে তেওঁলোকে যিহেতু এটা সিদ্ধান্ত লৈছে এই আইনখনৰ সংশোধন কৰিব। 1/1/6 যিটো ভিত্তিবৰ্ষ এইটো সংশোধন কৰিব নালাগে, বাকী গোটেই শিক্ষানুষ্ঠানখিনি আৰু গোটেইখিনি শিক্ষকক আওতাত লৈ শিক্ষক হিচাপে প্ৰাদেশিকৰণ কৰিব পৰাকৈ এই আইনখন সংশোধন কৰিবলৈ আমি দাবী জনালোঁ। মই এইখিনিতে মাননীয় টিউটৰসকলক এটা কথা সবিনয়ে জনাইছোঁ। আচলতে মোৰ এটা দুৰ্ঘটনা হৈ মই ঘৰত থাকিব লগা হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক আচলতে আমি সমৰ্থন জনাইছোঁ আৰু আপোনালোকৰ লগত আমি সমভাগী। ধন্যবাদ।